লগত আলোচনা কৰিম আজি কিছুমান শৰ্ট টাইপৰ কোৱেশ্চন আৰু এনসাৰসমূহ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে 1784 চনত মান ৰজা বড়োপাধ্যায়ৰ আমলত মানসকলে কোনখন দেশ জয় কৰিছিল? আৰাকান দেশ জয় কৰিছিল। মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল? 1824 চনৰ পৰা। মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰী সত্যলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ এনসাৰটো হ'ব গোবিন্দ চন্দ্ৰ সিংহ আছিল। নেক্সট প্ৰশ্ন, কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? গিলাধাৰী যুদ্ধৰ বাতৰি পাই। বৈশালী হুকম কি? এনসাৰটো হৈছে বদনৰ নেতৃত্বত অহা সামৰিক অভিযানৰ বিষয়ে লিখি থৈ যোৱা এটি টোকাৰ নাম। বৈশালী মুন ডুন চুনখাম কি? বদনৰ নেতৃত্বত অহা সামৰিক অভিযানৰ বিষয়ে লিখি থৈ যোৱা আন এটি টোকাৰ নাম। নেক্সট প্ৰশ্ন, বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁই। বদন চন্দ্ৰই কিমান মান সৈন্যৰ লগত আনিছিল? 8000 সৈন্য আনিছিল। বদন চন্দ্ৰই অসমত সোমাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল? 8000 সৈন্য গোটাইছিল। বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? এনসাৰটো হৈছে বৰফুকন উপাধিৰে। নেক্সট প্ৰশ্ন, মানৰ আক্ৰমণ কোন কোন চনত হৈছিল? 1817 চনত, 1819 আৰু 1821 চনত হৈছিল। কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল? 1818 চনত হত্যা কৰা হৈছিল। এনডিবৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। প্ৰথম ইংগ বৰ্মা যুদ্ধ কেইখন ৰণাংগনত সংঘটিত হৈছিল? 4খন ৰণাংগনত সংঘটিত হৈছিল। আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি কাক প্ৰদান কৰিছিল? কলীয়া ভোমোৰাক। পানীমোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে। বদন চন্দ্ৰ বৰফুকনক কাৰ হতুৱাই হত্যা কৰা হৈছিল? ৰূপসিং সুবেদাৰৰ হতুৱাই। কোন সময়ছোৱাক মানৰ দিন বুলি কোৱা হয়? 1821 চনৰ পৰা 1825 চনলৈকে মানৰ দিন বুলি কোৱা হয়। অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনটো ৰণক কোৱা হয়? এনসাৰটো হৈছে মগৰ ৰণক শেষ ৰণ বুলি কোৱা হয়।